সমূহ ৰাইজক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া সৌৰখন পদম মহাসভাৰ সভাপতি তথা নামফাকে পদবীয়াৰ অধ্যক্ষ জ্ঞানপাৰ মহাৰ্থেৰ আসন গ্ৰহণ কৰিছে। সৌৰ অসম মানদাইভাগী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি শ্ৰীযুত চানুশ্যাম ডাঙৰীয়াক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ পয়পীমায়ৰ উদযাপন সমিতিৰ উপসভাপতি শ্ৰীযুত চানচেং উইংকেন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক মই মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে স্বাগতম জনাইছোঁ। বিভিন্ন গাঁৱৰ পৰা অহা প্ৰতিনিধিবৰ্গকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় জয়তে মই আপোনালোক সকলোলৈ পয়পীমাও 2119 শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা প্ৰায় 3 বছৰমান আগৰে পৰা মানদাইভাগী সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আমি প্ৰত্যেক বছৰে কেন্দ্ৰীয়ভাৱে এই পয়পীমাও সমিতি উদযাপন কৰি আহিছোঁ। প্ৰথমখন পয়পীমাও আমি অনুষ্ঠিত কৰিছিলোঁ কেন্দ্ৰীয়ভাৱে দিচাংপানী শ্যামগাঁৱত। তাৰপিছত যোৱা বছৰ অৰ্থাৎ 2023 চনত আমি পাতিছিলোঁ ৰজাপুখুৰী টুংগাঁও, আৰু এইবাৰ আমি নামফাকে গাঁৱত এই পয়পীমাও উৎসৱ আমাৰ মানদাইভাগী 4টা জনগোষ্ঠীৰ যি ঐক্যমঞ্চ মানদাইভাগী জাতীয় পৰিষদৰ উদ্যোগত সৌজন্য তথা আমাৰ টাইভাগে জাতীয় পৰিষদৰ উদ্যোগত আৰু নামফাকে গাঁৱৰ ৰাইজৰ আতিথ্যত আমি ইয়াত পতাৰ সিদ্ধান্ত কৰি সেই মৰ্মে আমি আজি ইয়াত একত্ৰিত হৈছোঁ। আৰু এই পয়পীমাও পতাৰ উদ্দেশ্যটো হ'ল পয়পীমাও উৎসৱটো বিশ্বৰ সকলো টাই বৌদ্ধ লোকে পালন কৰি আহি আছে বহুত দিনৰ পৰা, কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ বিশেষকৈ ভাৰতবৰ্ষত পৰা নাছিল। আজি কিছু বছৰ আগতে সৰ্বপ্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত এই উৎসৱ পালন কৰিছিলে। তাৰপিছত লাহে লাহে আমাৰ অসমলৈ এই উৎসৱ আহিল। আমাৰ এই উৎসৱ পতাৰ উদ্দেশ্যটো হ'ল আমাৰ টাইসকলৰ যি নৱবৰ্ষ, সেই নৱবৰ্ষটো পালন কৰা তথা আমাৰ মানুহখিনিৰ মাজত অৰ্থাৎ আমাৰ মানদাইভাগী যি 4টা জনগোষ্ঠী আছে, সেই 4টা জনগোষ্ঠীক একত্ৰিত কৰি এটা একেলগ হৈ থকাৰ উদ্দেশ্যেৰে আমি এইটো পাতিছিলোঁ। একতাৰ দোলেৰে যাতে আমি বান্ধ খাই থাকোঁ তাৰ উদ্দেশ্যেৰে কৰিছিলোঁ। লগতে আমাৰ জনগোষ্ঠীটোৰ কেৱল আমাৰ বুলি ক'লে ভুল হ'ব, বিভিন্ন জনজাতীয় যিবোৰ জনগোষ্ঠী, সেই জনগোষ্ঠীসমূহৰ কলা সংস্কৃতি ইত্যাদি আধুনিক যুগৰ প্ৰভাৱত লাহে লাহে বিলুপ্ত হৈ আহি আছে। গতিকে যাতে আমি আমাৰ জনগোষ্ঠীটোৰ আমাৰ যিখিনি বৈশিষ্ট্য, আমাৰ যিখিনি কলা সংস্কৃতি, সেইখিনি আমি জীয়াই ৰাখিব পাৰোঁ, সেইটো এটা হ'ল আমাৰ মূল উদ্দেশ্য। আৰু এটা লগতে আমাৰ যি উঠি অহা চাম আছে, সেই উঠি অহা চামৰ মাজতো আমি জগাই তুলিবৰ কাৰণে এইটো এটা উদ্দেশ্য লৈ আমি কৰিছোঁ। mà khỏi mắt tâm dễ hơi giàu nên nhiều mà dễ có cho nam ăn từng lống thầy dễ có thầy giàuผักเอขับจากอาตอนตรงอิ
ইত্যাদি আমি জনজাতিৰে ঐক্য মঞ্চ গঠন কৰিছোঁ, একগোট হ'বলৈ বিচাৰিছোঁ। এই মঞ্চবিলাকত সভাপতি হ'বলৈ হ'লে বহুত চিন্তা কৰিব লাগে। কিয়নো কৰিব লাগে, মোৰ পক্ষটো খুব ডাঙৰ হ'ব লাগিব, মোৰ ভাই ককাই বহুত থাকিব লাগিব, মোৰ দদাই উপায় থাকিব, মোৰ অকল দদাইবিলাকৰ এটা এটা ল'ৰা নহ'ব, 4-5টা ল'ৰা হ'ব লাগিব। যেতিয়া মই সেইখন কমিটি তেনেকুৱা মোৰ 5জন-6জন মোৰ দদাইটো থাকিব লাগিব, মোৰ ভাই ককাইবিলাকো তেনেকৈ 5জন-6জন থাকিব লাগিব, সিহঁতে বিয়া বাৰু কৰিব, সিহঁতৰ ল'ৰা ছোৱালীবিলাক থাকিব লাগিব। তেতিয়া এইখন পৰিষদবিলাকত আমাৰ কম বছৰৰ ভিতৰতে এই পৃথিৱীখনৰ পৰা হেৰাই যাব, পৰিচয় নথকা হ'ব, পৰিচয়বিহীন হৈ পৰিব। এই সকলোকে নিজৰ জাতিটো, নিজৰ তাই জাতিটোক উন্নতি কৰিবৰ কাৰণে প্ৰচেষ্টা লোৱাটো ভাল হ'ব বুলি মই বিবেচনা কৰিছোঁ।